ব্যৱহাৰ কৰিব শিকিব লাগিব। গতিকে আটাইতকৈ আমাৰ যিমান সম্পত্তি পৃথিৱীত লাগে সেই লোকৰ আমি আজিলৈকে একে সম্পত্তিৰ লগত আমাৰ নাই আৰু যোৱা দিনা লগত দিব নোৱাৰোঁ। গতিকে আটাইখন মাৰ্গত ভাগত খেতি আছে গতিকে এই পৃথিৱীখনত আমি সকলো সময়তে ভগৱন্তক আশ্ৰয় কৰি আমি সৎভাৱে সৎ বস্তু সৎ ব্যৱহাৰ কৰা শিকিব লাগিব। তেনেহ'লে এইখন পৃথিৱীত আশাও নাই। এই কিছুমান মানুহে কয় নহয় আমুকত আশাও নাই ভঁৰালো নাই। তাৰমানে ঐশ্বৰ্য প্ৰতি নহ'ব পাৰে, কিন্তু কোনো বস্তুত আশাও কৰা নাই। সেইটো হ'ব পাৰিলেও আমাৰ কোনো নাইকিয়া বস্ত্র কাশি চলি যন্ত্র মণিক কুঠের মনুষ্য গোটে মণি কাহি তরিতে বজাইলা পিতৃ উয়ারি কঙ্কালত বস্ত্ৰ কাচি কৰি মহাসতী ধৰিলা তুপে কুপে কৃষ্ণ কষাৱতী মাধৱে ধৰিলা মূৰ পিতৃক ঘাৰ বিহ ৰাৱে পাৰে ৰাম চাপৰ সৰ্পত কিলো ভুকুৱে চবৰে ধৰিলা বন্ধে বান্ধৱী জৰা জৰি কৰিও কতো পৃথিৱীত পৰে পিণ্ড কতো মাটিত বাগ কাৰণ কি জানে বলি আৰু যুদ্ধসকলৰ যুদ্ধ হৈছিল 22 দিন আৰু ৰাম ৰাৱণৰ যুদ্ধ হৈছিল 21 দিন কুৰুক্ষেত্ৰ মহাৰণখন হৈছিল 17 দিন
এনেকৈ আমাৰ যাওঁতে সত্য যুগৰ পৰা যোৱাকৰ শেষলৈ আজি গংগা পাৰ সুখদেৱে পৰিবিতক যে সকলো যুদ্ধতে আটাইতকৈ অতি ভয়ংকৰ যুদ্ধ যদি হৈছিল সেই যুদ্ধ মানে হ'ল কৃষ্ণ আৰু জাম্বৱন্তৰ যুদ্ধ 28 দিন যুদ্ধ কৰি তেওঁলোক আৰু শেষত 28 দিন যুদ্ধ কৰাৰ লগে লগে জাম্বৱন্তে ভাবিছে দুটা বস্তু জাম্বৱন্তে কৃষ্ণৰ পৰা পাই জাম্বৱন্তে মানে থিৰ কৰি মনত ভাবি আছিল এটা যুগৰ ৰাম ৰাৱণৰ যুদ্ধত কিমান ডাঙৰ যুদ্ধ কৰিলোঁ এনেকুৱা বৰ বলিষ্ঠ বুকু দুটা বুকু মনে লগাই কিন্তু আজি কেইজনে দিছে এটা একদম পুনৰ এই বুলি যুদ্ধ মানে লাগি আছে হয়নে গতিকে এই 28 দিনৰ যুদ্ধত জাম্বৱন্তে সদৌ শেষত কেনেকৈ বুজি পায় ৰাম বুলি আৰু কেনেকৈ সহানুভূতি হ'লে এইখন কথাকে আজি গংগা পাৰত সুখদেৱে পৰিবিত কৰে কৃষ্ণ কৰ কৰিয়াদ খনসু বান্ত্ৰ ভুকুটি কুটিল কোপে চক্ষু পকায় শান্ত্ৰ নচাৰন্ত দুই কুদুই নপালতে কোপ দুইৰো মহাৱান্দোলে জগতে দল দুপ মহাবৈৰ বুদ্ধি কৰি আতি অসন্তোষে যুজন্ত 28 দিন পৰময়াকুষে কৃষ্ণয়ংগ ঘড়ীখনে যেন ব্ৰজপাত ভৈলা বলক্ষীণৰিষ ৰাজনাশে মাত এতিয়া আমাৰ দেশতে সেই লোকৰ ৰাম ৰাৱণৰ যুদ্ধত ইমান ডাঙৰ কি হৈ লাগিলে যুদ্ধখনত কিন্তু সৰ্বমধ্য পাতাল পৰীক্ষা আজি জাম্বৱন্তৰ আৰু কৃষ্ণৰ যুদ্ধখনত সৰ্বমধ্য পাতাল পৰীক্ষা পানী হ'ব পৰম পিতা কি বস্তু লাগিছে পৃথিৱীৰ সৰ্বমধ্য পাতাল পতি আছে কাৰণ কি এই যেতিয়া ব্ৰহ্মা কৈছে তোমালোকে চিন্তা কৰিবা এয়া জাম্বৱন্তৰ কৃষ্ণ বুদ্ধৰ যুদ্ধ কাৰণটো তাৰমানে হেমন্ত মণিটো লৈ গৈ যেতিয়া জাম্বৱন্তে গাঁতত সোমোৱালে আৰু জাম্বৱন্তৰ ল'ৰা ছোৱালী নাতি নতুকাসকলক যেতিয়া উমৈহতীয়া আছিল তেতিয়া তেওঁ কৃষ্ণক গৈ পাই গাঁতৰ ভিতৰত দেখিলে যে মানে এটা যাতে মাৰ্বল কিবা বিলগুটি যেনেকৈ ল'ৰা ছোৱালীয়ে পিন্ধি থাকে তেনেকৈ দিছে আৰু তেতিয়া লগে লগে জাম্বৱন্তৰ লগত এখন বৃহৎ যুদ্ধ এতিয়া চাই থকা যুদ্ধ এতিয়ালৈ ভাগা নাই যুদ্ধ লাগি আছে কি হ'ব অন্তৰাই সৰু এই বুলি আজি তিনিজনী দেৱতাসকলে পৰম্পৰা কৰিছে গতিকে আমাৰ যে এইখন যুদ্ধ হ'ল সত্য যুগৰ পৰা যোৱাকৰ শেষ কৰি ৰাজ্যৰ ভিতৰত মানে 28 দিনীয়া যুদ্ধ গতিকে এই লোকসকল যেতিয়ালৈ লোকসকলে আমি যেতিয়ালৈ আমি আচল বস্তু বুজি নাপাম তেতিয়া এই সংসাৰখনত যুদ্ধত ইমান হোৱা আজি আমাৰ দেখুৱালে
সীতা লৈ গ'ল সেই সময়ত সীতাই ৰামৰ মুখ নাচাওঁ বুলি ক'লে কাৰণ কি কাৰণত বিনা দোষে ৰামে গৈ যেতিয়া তপোবনত সীতাদেৱীক দিলে সেই অপমানত যদিও বাল্মীকি আৰু হনুমন্ত সকলোৱে লগ লাগি সীতাদেৱীক আনিলে কিন্তু সীতাদেৱীয়ে মানে অন্তৰ বেদৰ দুখে অপমানে ৰামৰ মুখ মই নাচাম এই বুলি কান্দি কান্দি বসুমতী আই প্ৰাৰ্থনা কৰা লগে লগে ভয়ংকৰ শব্দ হৈ পৃথিৱী বসুমতী মাতৃ এইখিনি এটা ডাঙৰ মাত দিলে সেই ভাৱেৰে সৈতে সীতাদেৱী পাতাল আৰু যোৱাৰ কথা যেতিয়া যজ্ঞ আহুতি পালো এতিয়া কি হ'ব অৰ্থাৎ ৰজা ৰাণী দুয়োৱে একে হাত কৰিহে শেষ আহুতি কেইটা দিব লাগিব আমাৰ মন কৰিবচোন আমাৰ বিয়া কৰিলেও মন কৰিব যেতিয়া শেষৰ আহুতি কেইটা দৰা কইনা অৱস্থা কইনা হাতখন ওপৰত দৰা কইনা দৰাটোৰ হাতখন তলত দি পেলাই এই আহুতি কেইটা দিব লাগে এইকেইটা আহুতি কেইটা দিবাই নহয় ৰাম এতিয়া বৰলা মানুহ হাতে আহুতি দিয়াটো যত সম্পূৰ্ণ নহয় পূৰ্ণাংগ নহয় দুৰ্বল চিন্তা সকলোৱে লগ লাগে লাগি ইয়াৰ উপায় কি হ'ব এতিয়া শেষ আহুতি কেইটা যে দিবাৰো এই তেতিয়া বশিষ্ঠ মুনিয়ে উপায় দিলে বোলে ধুমধাম এগৰাকী কাঠৰ প্ৰতিমা অৰ্থাৎ সীতা বনাই আনি ৰাম আৰু সীতাই দুয়ো আহুতি দিলে লগে লগে কাঠৰ প্ৰতিমা এগৰাকী বনাই আনি সীতা বনাই এই ৰাম আৰু সীতাই শেষ আহুতিটো দি যজ্ঞ সমাপ্ত কৰিলে কৰাৰ পাছত যজ্ঞৰ শেষত ৰামে সকলোকে মানে সম্ভাষণ জনাইছে যে এইখন জীৱনত এই জীৱনত মোৰ আৰু থাকি লাভ নাই আৰু কিয় জানে প্ৰাণৰ সীতাইও আহি মোক এই পাহাৰলৈ গুচি গ'ল গতিকে মই আৰু এইদিন এই পৃথিৱীত থাকি প্ৰাণ নজনাই গতিকে আজি সকলোকে মনৰ মানসিক সম্ভাষণ মই জনাব লাগিব এই বুলি সকলোকে জনাই গৈ আছোঁ যাওঁতে জাম্বন্ত ক'লে তুমিও মোক ৰাম ৰাৱণৰ যুদ্ধৰ সময়ত বহুত সহায় কৰিলা তোমাৰ ঋণ মই পৰিশোধ কৰিব নোৱাৰিম গতিকে তোমাক কি লাগে কেনেধৰণৰ মই সম্ভাষণ কৰিব লাগে এইখন কোৱা এই তেতিয়া জাম্বন্তে ক'লে মোক অন্য একো নালাগে এই যে সীতাদেৱী বনাই পেলাই যে যজ্ঞৰ আহুতিটো দিয়া হ'ল এই কাঠৰ প্ৰতিমাটোকে মোক দিয় মই সদায় মা সীতা বুলি দিনে আনি তাকে পূজা কৰিম এই যেতিয়া এটা যুগৰ পৰা ধৰি কাঠৰ ভিতৰত মানে জাম্বন্তে সেই প্ৰতিমাগৰাকীকে সীতাদেৱী বুলি সদায় পূজা পাতল কৰি আছে যাওঁতে চেতাটো গ'ল ডাকৰ যুগ গৈ সদৌ শেষত সিদিনা শ্ৰীমন্ত মণিটো আনিবৰ কাৰণে কৃষ্ণদাই গাতৰ সন্মুখত খাৰা হোৱাৰ লগে লগে এই কাঠৰ প্ৰতিমাটোৰ পৰা ধুনীয়া এজনী সুন্দৰ মানে গাভৰু নহয় ইলৈ অকল উপকন্যা বৰ্ণন নযায় সৰ্বমধ্য পাতালত হেন কন্যা ইমান সুন্দৰ জাম্বন্ত এটা বান্দৰ বা ভালু তেওঁ দেখি আচৰিত পাই মানে প্ৰাৰ্থনা কৰিলে আৰু তেতিয়া সেই ছোৱালীজনীয়ে ক'লে তুমি মোৰ পিতৃ হ'লা আৰু তুমি পিতৃ হ'লে মোক কি নাম দিয়া তুমি মোক নাম এটা দিয়া এই তেতিয়া জাম্বন্তে ক'লে মই চিৰদিন পূজা কৰি মই সীতাদেৱীক আৰাধনা কৰাৰ কাৰণে যেতিয়া তুমি জন্ম হ'লা তুমি মোৰ জীয়েক মোৰ নাম জাম্বন্ত আৰু তোমাৰ নাম আহি পোৱা মোৰ জাম্বন্তী হয়নে সেই জাম্বন্তী সেই কথাখিনি সমাপ্তি কৰি থোৱাৰ লগে লগে কেইজনী মানে দৌৰ মাৰি যায় মানে জাম্বন্ত ক'লেগৈ যে বাহিৰৰ দূৰত আমাৰ চেকনটো নিবাৰ কাৰণে এটা ক'ৰ পৰা মানুহ আহিল একদম ধুনীয়া দেখি পাব সুন্দৰ মাথাত মৰিয়া পাখি আৰু ভৰিত কি পিন্ধি আহি আছে সৰুকে প্ৰতি জুলুক জানাক শব্দ হয়নে যেতিয়া জাম্বন্ত আহি দেখিলে বাহ এইটো আকৌ কোন কি কাম মণি দিবাই লৈ যাওঁ কৃষ্ণই জানে গতিকে কৃষ্ণই নম দিয়া নাই
গুণান্বিত কৰি দিলে যাতে যি সুখ দিলে ৰামচন্দ্ৰ মুগ্ধ আহিব এনেকুৱা সুখ কেইটামান দিয়াৰ লগে লগে আজি যুদ্ধ চলি আছে 28 দিন হয় এই সময় যেতিয়া কেনেধৰণে মানে আজি জামনৰ কথাকে এটা এবাৰ কৈছে যে এই দুটা হলো ৰাম ৰাৱণৰ যুদ্ধত কিমান ডাঙৰ ডাঙৰ ব্যয়ৰ যুদ্ধ কৰিলো কিন্তু এনেকুৱা মগজ কৰি চোৱা বহু দুটা দিয়া কিন্তু এতিয়া দেখাত এই গোটেই সৰু মানুহ কিন্তু সি মোক খালি যি দুখটো দিছে মোক যে মগজটো বা হৃদয়খন ধৰি গৈছে এই বুলি তথাপি যুদ্ধ এৰা নাই এতিয়া যুদ্ধৰ শেষত এনেধৰণে কি হয় এইখিনি কথাকে আজি গংগা পৰা পূৰ্বেৰে পৰিচিত বুজাইছে আমাকে বুজাই নাহি কেছে তন সখু মেলিয়ান সান্দ্র মহাপীরা পাই পিতৃ ওরিয়াকে কান্ত মনতবু লন্ত্র কিনু মহাপরা ক্রমি হেন নাহি তৈলু কত মুকয়াসে দমি এতকে যা নিলুয়েন্তে নুহন্ত্র মা নুখ জগত রনহিতু পরম পুরুষ জুনুয়াবে আখিয়াছে প্রাণর ঘু নাথ এহি বুলি পিতৃ নিৰি খিলা তুলি মাথ কৃষ্ণৰ লালকাল হোৱা দেখুৱাই আছে আজি দামোদৰ লালকাল হোৱা দেখুৱাই সদৌ শেষত 28 দিন পূৰ্ণাংগ হ'ল আৰু তেতিয়া দামোদৰ অতি লালকাল হৈ তেওঁ নিজকে ভাবিছে ই কেতিয়াও মনুষ্য হ'ব নোৱাৰে কাৰণ ৰাম অৱতাৰৰ পৰা মই কিমান যুদ্ধ কিমান মানে সকলোৰে লগত লগা হ'ল কতো মোক এনেকুৱা লালকাল কৰিব পৰা বীৰ জন্ম হোৱা নাছিল এইজন নিশ্চয় পৰম প্ৰভু ভগৱান বুলি তেওঁ অন্তৰতে মানে দুটি এটা প্ৰাৰ্থনা এটা কৰিব পৰা দুটি প্ৰাৰ্থনা কৰি চকু মেলাৰ লগে লগে কৃষ্ণ নহয় ৰাম সীতা লক্ষ্মণ হৈ মানে দেখা দিছে আৰু তেতিয়া আজি দামোদৰকে কৈছে হয় প্ৰভু ৰাম যাৰ চৰণত সদায় গুৰু প্ৰদান তাৰ লগতে আজি যুদ্ধ
হ'ব তেখেতে মোক যিমান মাৰিলে তাত কোনো আপত্তি নাই কিন্তু মইতো ভগৱন্ত ৰামক মই ইমান মাৰিব আজি আশাই দিম হয়নে এতিয়া বহুত কৃষ্ণই দেখাত সকলোৱে দেখি আছে কৃষ্ণ হৈ আছে কিন্তু ৰামচন্দ্ৰ দেখুৱাই দিছে ৰাম আৰু তেতিয়া সেই ৰামে আজি ৰামচন্দ্ৰক কয় তুমি চিন্তা নকৰিবা তুমি যে মোক ইমান মাৰিব পাৰিলা তাৰ কাৰণটো কি জানা পূৰ্বৰ জন্মত তুমি যিমান পুণ্য কৰিলা সেই পুণ্যৰ ফলত তুমি আজি মোক মাৰিব পাৰিবা ৰাম অৱতাৰ কৃপা ঘটোৱাৰ পাছত তুমি যিমান মোক উপকাৰ কৰিলা সেই উপকাৰ ঋণ মই তোমাক পৰিশোধ কৰিব পাৰিম তাৰ ঋণ পৰিশোধ কৰি আজি তুমি মোক এইদিন মাৰিবা গতিকে তুমি বেজাৰ নকৰিবা এই বুলি আজি ৰাম হৈ যেতিয়া জাম্বুৱন্তৰ মূৰে হাত খেপিয়াই দিয়াৰ লগে লগে জাম্বুৱন্তে যিমান দুখ কষ্ট পাইছিল যুদ্ধত সকলো নাইকিয়া হ'ল বহুত কৃপা হয়নে এয়া হ'ল আমাক কৈছে ভকতি দেখিছে ভকতিয়ে সৈতে ভগৱন্তক মাৰিব পাৰিব ইমান ভকতি কৰিলে হয়নে যদুৰাই ভকতি কৰি কৃষ্ণক বান্ধিব পাৰিলে কৃষ্ণক জগতৰ ঈশ্বৰক মাৰিব পাৰিলে জগতৰ ঈশ্বৰক কাম ধৰিবলৈ ধৰিব পাৰিলে সেইকাৰণে সেইখিনিতে আমাক দেখুৱাইছে এই মনুষ্যসকল আপোনালোকে ভকতি কৰক ভকতি কৰিলে আপোনালোকে ভগৱন্তক চিনিব পাৰিব আৰু ভগৱন্তক চিনিব পাৰিলে আপোনালোকে যেনেকৈ নোচোৱাব বিচাৰে ভগৱন্তক তেনেকৈ নাচিব হয়নে তাত প্ৰমাণ আপোনালোকে যদুৰাই গৃহত ৰোগীসকলে পাইছে নহয় হাত চাপৰি দি ৰোগীসকলে যেনেকৈ নাচিবা দেই প্ৰভু ভগৱন্তে তেনেকৈ নাচিলে সাধাৰণ একোজনী গুৱাহাটীৰ কথা প্ৰভু ভগৱন্ত কৃষ্ণই পেলাব পাওঁ কিহৰ কাৰণে ভকতিৰ কাৰণে গতিকে আমাক ক'লে জ্ঞান কৰ্ম অকল কৰ্ম হ'লেই নহ'ব জ্ঞান হ'লেই নহ'ব শিক্ষা হ'লেই নহ'ব আমাক ভকতিৰ খুব প্ৰয়োজন সেই ভকতি যদি কৰে ভগৱন্তক এদিন বুজিব পাৰে দুই দেখিলন তো চক্ষু মেলি চাইজো ৰিহাত অশেহী সীতাপতি নিজ স্বামীক সাক্ষাৎ কান্দিবে লাগিলা বাবে চৰণ তিয়াইলা মাধৱ বৰদুই ভৰি ৰামৰ দুখন ভৰি কালি কালি চকু পানীয়ে ফিৰাই আৰু যদি তুমি ভগৱান নাম হোৱা তেনেহ'লে তুমি মোক পৰিচয় নিদি ইমান দুৰ্ঘট যুদ্ধ সমাপ্ত আজি সেই যুদ্ধত তোমাকো মই ইমান মাৰধৰ কৰিলোঁ আৰু তুমিও মোক মাৰধৰ কৰিলা এতিয়া কম ভগৱন্ত কৃষ্ণই আজি জাম্বুৱন্তক বুজাই দিছে তুমি মোক মাৰধৰ কৰাখিনি ফলটো কি জানা পূৰ্ব জন্মত তুমি যিমান উপকাৰ কৰিলা তাৰ ঋণ মই পৰিশোধ কৰিব নোৱাৰিলোঁ সেই ঋণটোহে মই আজি মই পৰিশোধ কৰা আকৌ তুমি যে মোৰ পৰা যিমান ভূৰ লাঠি ভুকু পালা তোমাৰ যে ৰাম লক্ষ্মণৰ যুদ্ধৰ পৰা তুমি জয়লাভ কৰি তোমাৰ সদায় মনত এটা অহংকাৰ অহংকাৰ মই এটা ডাঙৰ বীৰ গতিকে তোমাৰ অহংকাৰটোহে আজি নাই এতিয়া তুমি চিন্তা নকৰিবা মই এই জগতৰ ৰাম আৰু মই আজি কৃষ্ণ হৈ আছোঁ সদৌ সেৱক
এতিয়া যাবতে ক'লে মোক বৰ এটি আপুনি এইটো বৰ দিয়ক মই যি বিচাৰোঁ তাকে দিবতো বোলে দিম তেনেহ'লে ৰাম নাম যিমান দিনলৈ থাকিব চন্দ্ৰসূৰ্য যিমান দিনলৈ থাকিব ইমান দিনলৈ যাতে মই নিৰোগী হৈ থাকিম কোনো ৰোগ ব্যাধি আক্ৰান্তলৈ মোক নাপায় আৰু মই এতিয়া যি মই বয়স হৈ আছোঁ ঠিক সেইখিনি বয়সলৈকে মই থাকিব হয়নে এই যাবত কথা তোমাৰ মনোবাঞ্ছা পূৰ্ণ আজিও পৰিত্ৰাণৰ যাবত আছে আকৌ ২ নম্বৰতে হনুমন্ত্ৰ প্ৰভু ৰাম যিদিনা বৈকুণ্ঠলৈ গুচি যায় সেইদিনা কান্দি কান্দি হনুমন্ত্ৰ যাব ওলাইছিল আৰু তেতিয়া ৰামে তেওঁ বাধা দি ক'লে তুমি যাব নোৱাৰিবা তুমি গৈ গৈ মোৰ লগত মোৰ ৰাম নামটো পৃথিৱীত পতন হৈ যাব গতিকে তুমি থাকিব লাগিব আৰু তুমি ক'ত যাব জানা তুমি প্ৰতিজ্ঞা কৰিব যাব এই ৰাম নাম জপ কৰিবা হনুমন্ত্ৰ হ'ব বুলি ক'লে অৱহেলা কৰি তেওঁ গৈ 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 যোৱাৰ শেষলৈ থাকি গৈ এদিন দেখিছেনে হনুমন্ত্ৰ এটা বুঢ়া বামন হৈ মানে যেতিয়া ৫৫ তৰুণ থাকে মই এটা বুঢ়া বামন হৈ গুচি আছোঁ ইপিনৰ পৰা ভীমে মানে পদুম ফুল এটা দ্ৰৌপদীয়ে ক'লে ধুনীয়া পদুম ফুল এটা আনি দিয়া এই সৰু বৰ পদুম ফুল আনিব গৈছোঁ তেতিয়া ভীম আহি থকা দেখি তৎক্ষণাতে বুঢ়া বান্দৰে মস্ত এটা বুঢ়া বান্দৰ হৈ লেবুডাল ৰাস্তাত পথালি দিয়াৰ লগে লগে ভীমে কৈছে এই বান্দৰ তুমি ভৰি কাটি আহিছোঁ লেবু কাটি কৰি দিয়া মই যাওঁ দম্ভ অহংকাৰ ভীমে কৰে কোৱাৰ লগে লগে এই হনুমন্ত্ৰ বান্দৰে ক'লে হেৰা মই বৰ বৃদ্ধ মানুহ তাই বৃদ্ধ বান্দৰ মই ইমান কষ্ট কৰিব নোৱাৰোঁ গতিকে তুমিয়ে লেবুডাল কাটি কৰি থৈ তুমি গুচি যোৱা ভাই যাক তেতিয়া মানে তৎক্ষণাতে গদাডালৰ আগটো লগাই পেলাই মানে এনেকৈ তেতিয়া তুমি দুলিয়াই দিব অহংকাৰ যেতিয়া গদাডাল আশা মাৰি দিলে নোম এটা ওলোৱা মানে মই এইটো আচৰিত পালে পাই আহিব দুয়োখনতে গদা ধৰি মানে লেবুডাল কাটি কৰিছে লেবুডাল লোৱা মানুহ তেতিয়া গদাডাল থৈ দুয়োখন হাতেৰে ধৰি বৰ দিছে লেবুডাল দাঙি মাৰি নোৱাৰিলে হয়নে যেতিয়া পাছত বহুত লেবুডাল ধৰি জোৰ কৰি মানে ভীমৰ সকলো বল শেষ হৈ গৈ অষ্টাংগ হৈ তেতিয়া প্ৰাৰ্থনা কৰি এই বুঢ়া বান্দৰ তুমি কোন ভাই মোক পৰিচয় দিয়া এতিয়া লাহেকৈ হনুমন্ত্ৰ ক'লে মই হনুমান মই বায়ুৰ পুত্ৰ আৰু তুমিও বায়ুৰ গতিকে আমিতো ভাই কথা হয় তেনেহ'লে মোৰ এটা সহায় কৰিব লাগিব কি সহায় কোৱা এই আমি বনবাসৰ পৰা এই যাম এতিয়া যোৱাৰ পাছত কৌৰৱ পাণ্ডৱৰ এখন ডাঙৰ যুদ্ধ তাত তুমি যদি আমাক সৈতে হোৱা এই অচিৰে দুৰ্যোধনক পৰাজয় কৰি আমি ৰাজ্য হস্তিনাপুৰ তেতিয়া হনুমন্ত বান্দৰে ক'লে ৰামে মোক মানে এটা অৰ্ডাৰ দি থৈ গৈছে তাৰ লগত যুদ্ধ কৰিব নালাগে তুমি বদৈকাশ্ৰম হ'বা এতিয়া মই বদৈকাশ্ৰমৰ মুখীয়া হৈ আছোঁ গতিকে মই যুদ্ধ কৰিব নাযাম এই তেতিয়া ইনে হনুমন্ত পাৱন কৰি কান্দিলে কান্দাৰ লগে লগে হনুমন্ত টিকাৰ পৰা 3ডাল লুণ ছিগি দিলে দিয়ে ক'লে এডাল লুণ তোমাৰ কৃষ্ণ আৰু অৰ্জুন থকা ৰথখনত এইডাল বান্ধি ল'বা আৰু এইডাল তোমাৰ গদাডালত বান্ধি ল'বা হয়নে আৰু এইডাল ৰাজা যুধিষ্ঠিৰক দিবা নেকি এনেকৈ 3ডাল মই এইখিনি কথা তাৰপূৰ্ব হ'ব পাৰে বহুদিন হ'ল অকৰাম ৰামায়ণ নপঢ়া পাহৰো তথাপি এই 3ডাল দিলে ইয়াৰ কাৰণে মানে লুণ 3ডাল লৈ মই এনেকুৱা অতি লুণকেইডালেও এই বা পেলাই দিম নেকি আকৌ ভাবিলে নাই নাই পেলাই দিলে ৰাজা যুধিষ্ঠিৰে বেয়া পাব তই কি কোৱা মানে ৰাজা যুধিষ্ঠিৰৰ অৰ্ডাৰ আছে যোনে য'তে যি নাপাওঁ সদায় ৰাজাক দেখুৱাব লাগিব যুধিষ্ঠিৰক দেখুৱাব গতিকে যাই মানে কৈ থাকিলে এনেকুৱা বান্দৰ হনুমান আৰু কি বোলে ইয়াৰ টিকা
তিনিডাল ধৰি দি পঠিয়াই এটা কথা হ'ল টিকা লুনে কি কাম কৰিব তেতিয়া জুৰিতে বঢ়িয়া হয়নে এই লোম এটা যেতিয়া তাই প্ৰমাণ হৈ গ'ল নহয় হিমৰ গদাডালৰ আগত বান্ধি থৈ দিলে হিমৰ গদাডাল ওলোৱাৰ লগে লগে হনুমন্তৰ যিটো আটা এনেকুৱা এটা আটা খুৱাই সৈন্য সমান্তবোৰ কমি থাকে তাৰ পাছত সেইকাৰণে মন কৰিব মহানগৰ কেনেকুৱা দিনা লগে লগে কৃষ্ণ জাপমাই পৰিয়ে মানে অৰ্জুনক কৈছে না আজি অৰ্জুন নামি পৃথিৱীত ভোগটো দিয়াৰ লগে লগে ৰথখন তুলি চাই দিছিলোঁ তাৰমানে হনুমন্তৰ লেখৰ ভৌতিক নিয়মডালে কুৰুক্ষেত্ৰৰ শেষলৈহে কাম কৰি আছে তাৰপৰা সকলো নাশ কৰিছে 2 নম্বৰ কথাখিনি ক'ব লাগে তেতিয়া সেইদিনা ৰামে আকাশ পেলাই সোমালে হনুমন্ত এইৰা হনুমন্ত তুমি এইবিলাক কি দুৰ্ঘট বিমৰ্ম কৰি ফুৰিলা তোমাকতো মই ইয়াত থাকিব দিয়া নাই কোন কৈছে মই ৰাম তুমি বদৈকা চমৎকাৰ কৰিলা নানা ৰকমৰ স্বামী সিদ্ধ বিগ্ৰহ সহজ কৰি ফুৰিবলগীয়া দৰকাৰ কি হয় তাৰপিছত যাই গৈ পালে গ'ল মানে অৰ্জুনক পালে অৰ্জুনক পাই গ'লে তুমি কোন কৈছে মই পাণ্ডুৰ পুত্ৰ অৰ্জুন তুমি পাণ্ডুৰ পুত্ৰ অৰ্জুন ধৰিব লাভ কৰা নাই তোমালোকৰ বল নাই শক্তি নাই আৰু কৌৰৱক ভয় বনৰ মাজত লগাই ভাষাই কৰিছা তোমালোকৰ জীৱন জিকা একত জীৱন তোমালোকৰ হয়নে মই কিন্তু হয় মোৰ নাম হনুমন্ত সাগৰত মই সেতু বান্ধি সাগৰ লংকাত প্ৰৱেশ কৰি ৰাৱণৰ সকলো ক্ষেত্ৰত বধ কৰি কিতাপ উদ্ধাৰ কৰা মই মোৰ নাম হনুমন্ত আৰু অৰ্জুনে ক'ল মোৰ ওপৰত বীৰ তুমি নাই তুমি তোমালোকে কি শিলৰ সৈতে সেতু বান্ধিলা লজ্জা লগা কথা আমি সেতু বান্ধিবলগীয়া হ'লে শৰাই সেতু বান্ধিম আমাৰ ইমানখিনি ক্ষমতা আছে হনুমন্তে ক'লে তোমালোকে শৰাই সেতু বান্ধা সেতুখন জাপ মাৰি কৰিলে কিন্তু থাকি দিম কথা বোলে ঠিক আছে মই সেতু বান্ধি দিম তুমি ভাগা লগে লগে সাগৰত খৰ মাৰি 5 পাত খৰ মাৰি অৰ্জুনে ধুনীয়া এখন দলং বনাই দিলে আৰু দুজন ওপৰৰ পৰা হনুমন্তে গোটেই পৃথিৱী ভাৰলৈ আহি আৰু গোটেই জাপ মাৰি দিলে হোৱাৰ লগে লগে দলংখন লৈ কিন্তু ভাগি এতিয়া হনুমন্তে আচৰিত কৰে হনুমন্তে আচৰিত কৰা কিয় আৰু দেখে যে আগত পানী সোমাবলৈ ৰঙা হৈছে যেতিয়া জাপ মাৰিলে সিপিনে চাই গ'ল মাথা তুলি দলংখন ধৰি আছে হনুমন্তই মানে জাপ দি ৰাধা কৃষ্ণ ইমানে আঘাত দিলে দুইটাৰ নাকে মুখে হল কৰি তেতিয়া হনুমন্তই দেখি আচৰিত পালে তোমালোক ৰাধা কৃষ্ণ তেনেহ'লে এই দলংখনত তোমালোকে কিয় ধৰিলা তেতিয়া মহাপ্ৰভু কৃষ্ণ ক'লে এয়া হনুমন্ত তুমি কিয় ইমান আমাক দুখ যাত্ৰা দিছা হয়নে এটা জীৱত সৰ্বশ্ৰেষ্ঠ বীৰ তোমাক বনাই মই তুলি দিম আৰু এইটো দুৱাপৰৰ জীৱনত মই বাক্য দিছোঁ অৰ্জুনক সৰ্বশ্ৰেষ্ঠ বীৰ বনাম গতিকে আজি যদি দলংখন ভাঙি যোৱা হয় অৰ্জুনৰ কথাটো নহয় গতিকে অৰ্জুনৰ বাক্যটো ৰক্ষা কৰিবৰ কাৰণে আমি ৰাধা কৃষ্ণ দুয়ো মুখ পাতি ধৰিছোঁ আৰু তোমাৰ জাপটো পৃথিৱীত মই নোপোৱা দুখ যাতনা আমি পাই গ'লো দেখিছা এই তেতিয়া হনুমন্তই কান্দি কান্দি ৰাধা কৃষ্ণৰ চৰণত মানে কান্দি মিনতি প্ৰাৰ্থনা কৰা সদৌ শেষত কৃষ্ণই তেওঁক ক'লে আজিৰ পৰা তুমি পৃথিৱীত একেবাৰে
কৰিলা সীতাৰ তাপে বয়ান দূৰ ঘূৰা নে দে দেখা সাগৰৰ চাউল কুপে কতাই খেনি Gracias.
লক্ষ্মণ ভাই হৈ কৰে আৰু লক্ষ্মণক কটাৰ পাছত এই পৃথিৱীত থাকিব। গতিকে আজি মই লক্ষ্মণক কাটিব লাগিব। তেতিয়া বশিষ্ঠ মুনিয়ে ক'লে এটা কথা, নিৰ্বাসন দণ্ড দিয়া আজিৰ পৰা তেওঁক তুমি নেদেখিবা, তেওঁ তোমাক নেদেখিব। আজিৰ পৰা সেইটো কাটাতকৈ সেইটো ডাঙৰ হ'ব। হয়নে? লগে লগে ৰামে আজি লক্ষ্মণক বাহিৰ কৰি যোৱা আজিৰ পৰা আৰু লক্ষ্মণে বেজাৰতে কালি কালি কাগজ কৰি মৃত্যু বৰণ কৰি তেওঁ স্বৰ্গ গুচি হয়নে? আৰু তেতিয়া লাহেকৈ কালমুনিয়ে ক'লে মই কাল দেখিছা, মই আজি চক্ৰান্ত কৰি তোমাৰ ভাতৃ লক্ষ্মণ হ'ব। এতিয়া তুমি শান্তিৰে ইয়াত জীয়াই থাকিবা নে তুমিও বৈকুণ্ঠত যাবা, তোমাৰ চিন্তা তুমি কৰা, মই যাওঁ। এই কালমুনি প্ৰৱেশ কৰিবনে অন্তৰ্ধান হ'ব। তেতিয়া লগে লগে ৰামে চিন্তা কৰিলে মই আৰু এইখন পৃথিৱীত জীয়াই নাথাকোঁ। লক্ষ্মণৰ নিচিনা লোকে মোক এৰি থৈ গ'ল, পিতাৰ নিচিনা পত্নী এগৰাকী মোক ত্যাগ কৰি থৈ গ'ল। তেনেহ'লে এইখন সংসাৰত মই থকা মানে মোৰ কলংক বাহিৰে সি কেতিয়াও সৎগুণ কোনেও প্ৰকাশ নকৰি। এই লগে লগে ৰাম আদি সকলোৱে আগত কৰি বৈকুণ্ঠগামী হ'ল বুলি আজি এইখন কথাকে আজি জামবন্তে আৰু কৃষ্ণৰ মাজত সহকা হৈ আছে। উজৰিল জল যন্ত্ৰু কুম্ভীৰ মগৰ মহাবেগে খলকিল সকল পন্থয়াতে বেঠে পখিয়া শৰণ ৰত্নৰ সম্ভাৰ অৰ্চিলা চৰণ শিলায়ে বান্ধিলা পাছে প্ৰভু মহাসেতু বধিলা ৰাৱণ সীতা হৰণৰ হেতু তোমাক যুঁজিলো আবে ঐ প্ৰাণনাথ এহি বুলি কান্দন্ত পাৱত গয়া মাথ শুনিকে খবৰ সম্প জিল মহাস্নেহ মাজিল অমৃত হাতে সুস্থ ভৈল দেহ প্ৰভুৰ প্ৰসাদে দুখ গৈল সন্দি দিব্য ৰত্নময়